Welcome to Aptitude Skills. আজি আমি চাম আসাম সেক্ৰেটাৰী ৰিক্ৰুটমেণ্ট 2018 যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আহিছিলে তাৰ ছল্ভ পেপাৰ ফৰ এপ্টিটিউড ছেকশ্যনখিনি ঠিক আছে গোটেই পেপাৰখন মই ছল্ভ কৰিম এপ্টিটিউড ছেকশ্যনৰ চ' মেথছৰ গোটেইখিনি ছল্ভ কৰিম একো মই হেৰি নকৰোঁ চ' এইটো পাৰ্ট ৱাইজ কৰিম মই ঠিক আছে আজি মই অলপ কৰালোঁ কালি মই তেনেকৈ কৰাম চ' কাৰণ মোৰ বহুত কুৱেশ্যনছ আছে চ' সেইকাৰণে এটা ভিডিঅ'তে মই দিব পৰা নাই চ' সেইকাৰণে আৰু আপোনাৰ যোৱা লাষ্ট উইকত মোৰ নেটৰ বহুত প্ৰব্লেম হৈ আছে চ' সেইকাৰণে মই একো ভিডিঅ' আপলোড দিব পৰা নাই সো কাৰণ পাৰ্ট ৱাইজ দি দিম চ' আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো চ' পাৰ্ট ওৱানত আমাৰ কি আহিব ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে এই কাৰ্পেটছ অৰিজিনেল কষ্ট ৱাজ ₹4,000 ডিউৰিং দ্য ফেষ্টিভেল ছিজন দ্য কাৰ্পেট ৱাজ অফাৰ্ড ফৰ চেল এট 110% অফ ইটছ একচুৱেল কষ্ট লেটাৰ দ্য কাৰ্পেট ৱাজ চ'ল্ড এট এ ডিছকাউণ্ট অফ 20%. হাউ মাছ দ্য কাৰ্পেট ফেটছ ফৰ ই চেল ঠিক আছে চ' কাৰ্পেটছটো কি হয় অৰিজিনেল কষ্ট দিয়া আছে আপোনাৰ 4,000 হয় অৰিজিনেল কষ্ট যোনটো অৰিজিনেল হয় আৰু এতিয়া ফেষ্টিভেল ছিজনত কি কৰিছে কাৰ্পেটটো সিহঁতে চেলটো বঢ়াই দিছে চ' মানে তাৰ প্ৰাইচটো বঢ়াই দিছে কিমান বঢ়ালে 110% বঢ়াই দিলে ঠিক আছে অফিচ একচুৱেল কষ্ট লেটাৰ দ্য কাৰ্পেট ৱাজ চ'ল্ড এট এ ডিছকাউণ্ট অফ 20% আৰু পিছত ফেষ্টিভেল ছিজন যোৱাৰ পিছত কাৰ্পেটটো 20% ডিছকাউণ্টত সিহঁতে দি দিছে চ' এতিয়া আমাক কৈছে যে কাৰ্পেটটো সিহঁতে কিমান 20% ডিছকাউণ্টত দিলে যে চ' কিমান ৰুপিজত সিহঁতে দিলে চ' ঠিক আছে চ' আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যনছটো কেনেকৈ দিয়া আছে অৰিজিনেল কষ্ট দিয়া আছে 4,000 অৰিজিনেল কষ্ট 4,000 দিয়া আছে তাৰপিছত কি কৈছে কাৰ্পেট ৱাজ অফাৰ্ড এ চেল অফ 110% অফ ইটছ একচুৱেল কষ্ট এতিয়া ফেষ্টিভেল ছিজনত মই ফেষ্টিভেল ছিজন বুলি লিখিছোঁ ফেষ্টিভেল ছিজনত কিমান কৰিলে এইটো চাওক এইটো আপোনাৰ 110% অফ ইটছ একচুৱেল কষ্ট এইটো নহয় যে 4,000 আপোনাৰ এইটো প্ৰাইচটো ৰাইজ কৰিছে কিন্তু এইটো এনেকুৱা নহয় যে আপোনাৰ প্ৰফিট হৈ পেলাই কৰিছে কিন্তু এইটো 110% কৰিছে মানে জাষ্ট এনেকৈ লিখিলে হ'ল 110% অফ একচুৱেল কষ্ট কি আছিলে 4,000 এইটো 4,000 হ'ল এতিয়া এইটো আমি কেনেকৈ লিখিব পাৰোঁ 110 ডিভাইড বাই 100 ইনটু 4,000 হ'ল তো 0 কেঞ্চেল হ'ল চ' এইটো কিমান হ'ল 44,000 44,000 ঠিক আছে চ' অৰিজিনেল কষ্ট ইমান আছিলে চ' ফেষ্টিভেল ছিজনত সিহঁতে কিমান বঢ়াই পেলাই কিমান কৰি মানে 400 টকা বঢ়াইলে 44,000 হৈ গ'ল 4,400 হৈ গ'ল ঠিক আছে তো এতিয়া কৈছে এই প্ৰাইচটো এতিয়া গৈ আছে এতিয়া আপোনাৰ যেতিয়া ফেষ্টিভেল ছিজন শেষ হৈছে ইয়াত কি কৰিছে আপোনাৰ ইয়াত 20% ডিছকাউণ্ট দি পেলাই বিক্ৰী কৰিছে সিহঁতে চ' এতিয়া 20% যে ডিছকাউণ্ট দিলে চ' কিমান হ'ব আফটাৰ গিভিং 20% ডিছকাউণ্ট ঠিক আছে আফটাৰ গিভিং 20% ডিছকাউণ্ট চ' 20% ডিছকাউণ্ট দিয়াৰ পিছত কিমান হ'ব চ' এইটো আছিলে 44,000 আছিলে চ' ইয়াত আপোনাৰ 20% ডিছকাউণ্ট দিলে ডিছকাউণ্ট মানে মাইনাছ হ'ব চ' 20% অফ আৰু পাৰ্চেণ্টেজ কিহৰ ওপৰত যাব এই প্ৰাইচটোৰ ওপৰতে যাব বুজি পালে চাওক 4400 আপোনাৰ দিয়া আছিলে ফেষ্টিভেল ছিজনত ইমান ওলাল চ' ইয়াত আপোনাৰ 20% ডিছকাউণ্ট দিলে চ' আপোনাৰ ইয়াৰ পৰা মাইনাছ হ'ব হয়নে ইয়াৰ পৰা মাইনাছ হৈ পেলাই যিমানখিনি থাকে সেইখিনি ডিছকাউণ্ট হ'ব চ' 4400 মাইনাছ 20/100 ইনটু 4400 চ' কেঞ্চেল হ'ল 0 গ'ল চ' 4400 মাইনাছ কিমান হ'ব এইটো 880 হয়নে 880 হ'ল চ' এইটো 4400 পৰা যদি আমি 88 মাইনাছ কৰোঁ কিমান হ'ব 880 10 পৰা 8 গ'লে 2 14 পৰা 8 গ'লে কিমান হ'ব 6 আৰু এইফালে 3620 ঠিক আছে বুজিলে চ' এতিয়া অৰিজিনেল কষ্ট ইমান আছিলে ফেষ্টিভেল ছিজনত সিহঁতে ইমান দিলে আৰু আফটাৰ গিভিং 20% ডিছকাউণ্ট সিহঁতে কিমান প্ৰাইচত বিক্ৰী কৰিলে 3620 বুজিলে চিম্পল আছিলে এইটো বেছি টান নহয় খালি ডিছকাউণ্টটো কেনেকৈ কৰে আপোনালোকে এইটো বুজিলে হ'ল ঠিক আছে আৰু ইয়াত যদি দিয়া হয় যে আফটাৰ গিভিং সিহঁতে 10% প্ৰফিট যদি দিয়া হয় তেতিয়া কি হ'ব প্লাছ হৈ গ'ল সিহঁতে ঠিক আছে চ' ডিছকাউণ্ট দিছে মানে সিহঁতে ডিছকাউণ্টত দিছে চ' এইটো মাইনাছ হ'ব ডিছকাউণ্ট দিলে চ' 3620 ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে এইটো আপোনাৰ ৰিজনিং অংক চাওক ৰিজনিং ফৰ্মে দিছে ইয়াতে ষ্টাৰ্টিং ফ্ৰম এ পইণ্ট পি দীপক ৱাক 20 মিটাৰ টুৱাৰ্ড চাউথ he turned left and walked 30 meter he then turned left and walked 20 meter he again turned left and walked 40 meter and reached a point q how far and in which direction is the point q from the point p ঠিক আছে চ' এইটো অংক জানিবলৈ আপোনালোকে কি কৰিব ফাৰ্ষ্ট ডাইৰেকশ্যনখিনি আপুনি জানিব লাগিব চ' এইটো হ'ল নৰ্থ এইটো চাউথ এইটো ইষ্ট এইটো ৱেষ্ট ঠিক আছে এইখিনি আমাৰ জেনেৰেল চ' এতিয়া যদি আমি আৰু অলপ এডভান্স যাওঁ নৰ্থ আৰু ইষ্টৰ মাজত এইটো কি হ'ব নৰ্থ ইষ্ট চাউথ আৰু ৱেষ্টৰ মাজত আছে চ' এইটো চাউথ ৱেষ্ট হ'ল চাউথ আৰু ইষ্টৰ মাজত আছে কি হ'ব চাউথ ইষ্ট আৰু এইটো কি হ'ব নৰ্থ ৱেষ্ট চ' এইখিনি মনত থ'ব এই গোটেই ডাইৰেকশ্যনটো ঠিক আছে
চ' এতিয়া মই কুৱেশ্যনটো আপোনালোকে ভালকৈ চাই লওক কাৰণ মই এইটো কুৱেশ্যন পঢ়িখিনি কৰাম ঠিক আছে চ' কুৱেশ্যনটো এইটো ভালকৈ চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে লিখি ল'ব ঠিক আছে তো ষ্টাৰ্ট কৰোঁ চ' মই আপোনাক কুৱেশ্যনটো পঢ়ি কৰাই দিম তো এতিয়া কি হয় ষ্টাৰ্টিং ফ্ৰম এ পইণ্ট পি চ' পি এটা পইণ্ট আছিলে ধৰি লওক ইয়াত পি এটা পইণ্ট দিলোঁ মই হ'ল এই পইণ্টটো ইয়াৰ পইণ্টটো কি হ'ব দীপক ৱাক 20 মিটাৰ টুৱাৰ্ড চাউথ চ' এইফালৰ পৰা 20 মিটাৰ চাউথত গৈছে চাউথ কোনটো ডাইৰেকশ্যনত এইটো ডাইৰেকশ্যনত চ' সেইকাৰণে আমি এইটো 20 মিটাৰ আঁকি দিলোঁ তো ইমানমান 20 মিটাৰ আঁকিলোঁ ঠিক আছে চ' 20 মিটাৰ আঁকিলোঁ এতিয়া কৈছে 20 মিটাৰ আঁকিলোঁ এতিয়া কৈছে সি টাৰ্ণ লেফ্ট চ' এতিয়া সি এইফালে চাই আছে হয় নাই সি এইফালে চাই আছে চ' এইফালে চালে আপুনি এইটো ডাইৰেকশ্যনত ল'ব এই লেফ্ট হেণ্ডটো ল'ব আপুনি লেফ্ট হেণ্ডটো কেনেকৈ চাব এইটো ডাইৰেকশ্যনত চ' এইটো সিহঁতে এইফালে চাই আছে চ' এইফালে হ'লে এইটো তাৰ লেফ্ট হ'ব এইটো তাৰ ৰাইট হ'ব ঠিক আছে আপুনি লেফ্ট ৰাইট চাই থাকিব নালাগে মিলাব লাগে জাষ্ট আপুনি যোনটো ডাইৰেকশ্যনত সি চাই আছে সেইফালে আপুনি পইণ্ট কৰিব হাতটো আৰু এইফালে এইটো লেফ্ট হ'ব এইটো ৰাইট হ'ব ঠিক আছে তো সি কৈছে সি টাৰ্ণ লেফ্ট চ' এইফালে গ'ল এণ্ড ৱাক 30 মিটাৰ চ' লেফ্ট এইটো হ'ল চ' সি এইফালে গ'ল 30 মিটাৰ অকণ বেছিকৈ দি দিছোঁ আমি 30 মিটাৰ ঠিক আছে এতিয়া সি এইফালে চাই আছে হয় নাই এইফালে চাই আছে এতিয়া তাৰ লেফ্ট এইটো হ'ব তো ৰাইট এইটো হ'ব চ' 30 মিটাৰ গ'ল সি টেন এগেইন টাৰ্ণ লেফ্ট আকৌ সি লেফ্ট গ'ল 20 মিটাৰ চ' সি লেফ্ট এইটো হ'ব তাৰ এতিয়া সিফালে চাই আছে চ' লেফ্ট এইটো চাইড হ'ল তাৰ লেফ্ট চ' এইফালে গ'ল আকৌ 20 মিটাৰ চ' আমাৰ 20 মিটাৰ এইখিনিলৈকে আছিলে চ' আমি এইটো 20 মিটাৰ দিলোঁ হ'ল যেতিয়া সি এনেকৈ চাই আছে হয় নাই এনেকৈ চাই আছে এতিয়া তাৰ লেফ্ট এইটো ৰাইট এইটো চ' 20 মিটাৰ হ'ল সি এগেইন টাৰ্ণ লেফ্ট আকৌ সি লেফ্টত গ'ল চ' লেফ্ট এইটো হ'ব তাৰ চ' এইফালে গ'ল এইফালে কিমান গ'ল 40 মিটাৰ চ' এইখিনিলৈকে 30 আছিলে আৰু আমি অকণ বঢ়াই দিওঁ হয় নাই গোটেইটো 40 মিটাৰ চ' এণ্ড ৰিচ দ্য পইণ্ট কিউ চ' এইটো পইণ্ট সি কিউ পালে হ'ল এতিয়া আমাক কৈছে যে হাউ ফাৰ এন ইন হুইচ ডাইৰেকশ্যন ইজ দ্য পইণ্ট কিউ ফ্ৰম দ্য পইণ্ট পি চ' কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চটো আৰু কি কোনটো ডাইৰেকশ্যনত কিউ আছে সেইটো উলিয়াব লাগে চ' ফাৰ্ষ্ট আমি উলিয়াই লওঁ চ' এইখিনিৰ পৰা সি এইখিনিলৈ গ'ল 40 হ'ল চ' এইখিনিৰ পৰা কিমান হ'ল 30 হয় নাই এইখিনি আমি 30 এইটো ৰেক্টেংগল টাইপ হৈ গ'লগৈ চ' এইটো 30 হ'ল আৰু এইখিনিৰ পৰা কিমান হ'ব এইখিনি 10 মিটাৰ হয় নাই 30 + 10 40 হ'ল যেতিয়া 10 মিটাৰ চ' সি কোনটোত আছে 10 মিটাৰ ডিষ্টেঞ্চ হাউ ফাৰ কিমান ডিষ্টেঞ্চ আছে এন ইন হুইচ ডাইৰেকশ্যন ইজ দ্য পইণ্ট কিউ ফ্ৰম দ্য পইণ্ট পি চ' কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চটো ওলালোঁ আমি 10 মিটাৰ হ'ল এতিয়া ডাইৰেকশ্যনটো কেনেকৈ চাম আমি চাওক কুৱেশ্যনটোত কি দিয়া আছে ফ্ৰম দ্য পইণ্ট পি ঠিক আছে এইটো সদায় মন দিব ফ্ৰম দ্য পইণ্ট পি যেতিয়া ডাইৰেকশ্যনৰ কথা সোধে আপুনি ডিষ্টেঞ্চটোতো ওলাই ল'ব পাৰিব কিন্তু ডাইৰেকশ্যন যেতিয়া সোধে আপুনি চাব এনেকৈ সদায় মন দিব পইণ্ট হাউ ইন কি আছিলে এন ইন হুইচ ডাইৰেকশ্যন ইজ দ্য পইণ্ট কিউ ফ্ৰম দ্য পইণ্ট পি ফ্ৰম দ্য পইণ্ট পি এইটো মনত হ'ব ফ্ৰম দ্য পইণ্ট পি মানে আমি পি পৰা চাব লাগিব ঠিক আছে আমি কিউ পৰা চালে নহ'ব কিউ পৰা চালে আপোনাৰ ডাইৰেকশ্যন ভুল হ'ব আমি পি পৰা চাব লাগিব ফ্ৰম দ্য পইণ্ট পি মানে পি পৰা চাব লাগিব ঠিক আছে চ' পি পৰা চালে আপোনাৰ পি পৰা যদি আমি চাওঁ পি পৰা কোনটো ডাইৰেকশ্যন আছে এইটো ডাইৰেকশ্যন চ' এইটো ডাইৰেকশ্যন ক'ত আহিছে এইটো ডাইৰেকশ্যনত আহি আছে সেইটো ৱেষ্ট হ'ল হয় নাই চ' 10 মিটাৰ ৱেষ্ট বুজি পালে যদি আপুনি কিউ পৰা চাই দিয়া হোৱা হয় তেতিয়া আপুনি ইষ্ট পালে হয় চ' এইটো ৰং হ'লে একদম বুজি পালে 10 মিটাৰ ৱেষ্ট ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে Bhargav's age after 15 years will be 5 times his age 5 years back. Find out the present age of Bhargav. ঠিক আছে চ' আমাক কৈছে যে ভাৰ্গৱৰ যোনটো এজটো এইটো আফটাৰ 15 ইয়াৰ্ছ 15 বছৰৰ পিছত কি হ'ব 5 times his age 5 years back. Find out the present age of Bhargav. ঠিক আছে চ' আমি লিখি লওঁ present age of Bhargav x years ঠিক আছে চ' x years হৈ গ'ল এতিয়া আমাক কৈছে ভাৰ্গৱ এজ আফটাৰ 15 ইয়াৰ্ছ চাওক মই কুৱেশ্যনটো কেনেকৈ আপোনাৰ নিউমেৰিকেলত কনভাৰ্ট কৰিম ভাৰ্গৱ এজ আফটাৰ 15 ইয়াৰ্ছ চ' 15 বছৰৰ পিছত চ' আপুনি এইটো মই লিখি লওঁ কিন্তু এইটো লিখিব নালাগে মই জাষ্ট আপোনালোকক বুজাবলৈ দেখাইছোঁ আফটাৰ 15 ইয়াৰ্ছ ভাৰ্গৱ এজ কিমান হ'ব x + 15 হয়নে x + 15 হয় কাৰণ আপোনাৰ এজ যদি 10 বছৰ আছে 5 বছৰ পিছত আপোনাৰ কিমান হ'ব 15 বছৰ কাৰণ 10 + 5 কৰিলোঁ তেনেকৈ যদি x ইয়াৰ্ছ এতিয়া হয় 15 বছৰ পিছত কি হ'ব x + 15 আৰু 5 years back 5 years back কিমান হ'ব যদি আপোনাৰ এজ x years হয় এতিয়া 5 বছৰ আগত কিমান আছিলে যদি আপোনাৰ এজ 10 বছৰ হয় 5 বছৰ আগত কিমান আছিলে 5 10 - 5 তেনেকৈ আপোনাৰ এজ যদি x years হয় 5 years back কিমান হ'ব x - 5 years ঠিক আছে এইটো এনেকৈ হয় এতিয়া আমি কুৱেশ্যনটো নিউমেৰিকেলত বনাম ভাৰ্গৱ এজ আফটাৰ 15 ইয়াৰ্ছ আফটাৰ 15 ইয়াৰ্ছ x + 15 হৈ গ'ল উইল বি মানে কি হ'ব ইকুৱেল টু 5 times মানে 5 into হ'ব হিজ এজ 5 years back 5 years back কিমান হ'ব x - 5 এইটো চাওক কিমান ধুনীয়াকৈ বনাই দিলোঁ এই কুৱেশ্যনটো বুজি পালে ভাৰ্গৱ এজ আফটাৰ 15 ইয়াৰ্ছ আমি উলিয়াই থৈছোঁ আফটাৰ 15 ইয়াৰ্ছ x + 15 চ' x + 15 হ'ল
is will be whole equal to 5 times his age 5 years back. So 5 times হলে 5 into হ'ব আৰু 5 years back age কিমান আছিল x minus 5 এটো আমি ইনটু কৰি দিলোঁ ঠিক আছে তো এতিয়া আমি জাস্ট সলভ কৰিলে হ'ল এটো কৰিলে কিমান হ'ল 5x minus 25 হয় 5 into 5 25 তো এতিয়া কিমান হ'ল 5x minus 4x ইফালে লৈ গ'লো আৰু ইফালে কিমান হ'ব এটো যদি মই ইফালে লওঁ 15 plus 25 সো এটো মই ধুনীয়াকৈ লিখি দিছোঁ এনেকৈ ঠিক আছে সো 5x minus x হ'ল এইটো কিমান হ'ব এটো 25 ৰ'ব এইটো কোৱাত খেলি মেলি হ'ল নেকি আমাৰ x minus 25 হ'ল 5x minus x হ'ল সৰি এইটো x হ'ল 5x minus x হ'ল কিমান হ'ল 4x আৰু এইটো কিমান হ'ব 10 40 হ'ল সো x ইকুৱেল টু কিমান হ'ব এতিয়া 40/4 সো কিমান হ'ল 10 ইয়াৰ্ছ বুজি পালে সো 10 ইয়াৰ্ছ আমাৰ এনসাৰটো পাই গ'লো সো সিম্পল আছিল এটো আপুনি প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিলে আপুনি এনেকুৱা অংকবোৰ আপুনি নিউমেৰিকেলত কনভাৰ্ট কৰিব পাৰিব জানিব লাগিব যদি আপুনি নিউমেৰিকেলত কনভাৰ্ট কৰিব নাজানে তেতিয়া আপোনাৰ বহুত প্ৰবলেম হৈ যাব কপেছন এইকাৰণে প্ৰেক্টিছ কৰক মই প্ৰেক্টিছ কৰাম আপোনাৰ চেনেলত মই সোনকালে আসাম সেক্ৰেটাৰী 2020 হেৰিখিনি মই লৈ আহিম এক্সপেক্টেড কুৱেশ্যনছখিনি লৈ আহিম আৰু চিলেবাছ মোৰ তলত লিংকখিনি দিয়া আছে প্ৰত্যেকটো চেপ্টাৰ আপোনাৰ চিলেবাছ দিয়া আছে সেইখিনি আপুনি ভালকৈ পঢ়িব পাৰিব তো নেক্সট কুৱেশ্যনটোলৈ আহক কি দিয়া আছে A library has an average of 510 visitors on Sunday and 240 on other days. What is the average number of visitors per day in a month of 30 days beginning with a Sunday? ঠিক আছে সো এটা আমি সলভ কৰিম এতিয়া এই জায়গা নাই ৰব সো আমাৰ কোৱেশ্চনটো কি দিয়া আছে A library has an average of 510 visitors on Sunday and 240 visitors on other day ঠিক আছে so average of 500 visitors on Sunday so এতিয়া আমাক কৈছে যে চাওক what is the average number of visitors per day in a month beginning with a Sunday ঠিক আছে এটা আমি ফার্স্ট সলভ কৰি লওঁ so beginning যদি with a Sunday হয় so 1 তাৰিখে Sunday হ'ব আপোনাৰ 1 তাৰিখে Sunday কি কি হ'ব এটা আমি জানিব লাগিব so 1 তাৰিখে Sunday so next কোনটো তাৰিখে হ'ব +7 কৰি গ'লো +7 8 ত Sunday হ'ল +7 15 ত Sunday হ'ব হয় নাই +7 কিমান হ'ব 22 ত Sunday +7 29 ত Sunday আৰু না যায় কাৰণ 30 ডেজতে আমাৰ কৰিব দিছে সো 5টা আমি Sunday পালো ঠিক আছে 5টা Sunday পালো 5 Sunday পালো এতিয়া আমাক কৈছে in a library has a average of 500 visitors on Sunday so Sunday আপোনাৰ average of 500 visitors so average আপোনাৰ ফৰ্মুলাটো কি আছিল average of sum of number of observation divided by number of observation হয় নে সো কেনেকৈ আছিল ধৰি লওক আপোনাৰ 2 5 6 8 দিয়া আছে আপোনাৰ সো এইকেইটা আমি এভাৰেজ ল'ব লাগিব আমি কেনেকৈ ওলাম 2 + 5 + 6 + 8 যি দিয়া আছে আৰু কেইটা আছে 1 2 3 4টা আছে সো ডিভাইড বাই 4 কৰিলে হ'ল সিম্পল হয় এভাৰেজটো ঠিক আছে তো এতিয়া আমাক কৈছে এভাৰেজ of 150 visitors on Sunday তো Sunday কেইটাত এভাৰেজ 150 visitors দিয়া আছে সো এইটো আমি কেনেকৈ হ'ব মানে Sunday কেইটাত এভাৰেজ visitors দিয়া আছে তো এতিয়া Sunday কেইটাত দিয়া আছে আপোনাৰ Sunday কেইটাত দিয়া আছে এভাৰেজ কিমান দিয়া আছিল 150 কিমান দিছিল এইটো 510 ন 510 visitors ঠিক আছে Sunday কেইটাত 510 visitors এভাৰেজ দিয়া আছিল মানে প্ৰত্যেকটো Sunday কিমান হ'ব সো কেইটা Sunday আছে 5টা Sunday সো আমাৰ টোটাল কিমান হ'ব টোটাল 510 into 5 visitors হ'ব হয় নাই 510 into visitors so average দিয়া আছিল 510 ঠিক যদি আমি ইয়াত 510 বহাও sum of observations হৈ যাব তো প্ৰত্যেকটো Sunday কিমান হ'ব 510 so এটো কেনেকৈ হ'ব চাওক মই আপোনাক কৈ দিছোঁ Sunday কেইটাত average আছিল 510 so আমি average ঠাইত কি লিখিলোঁ 510 so equal to sum of number of observation মানে sum of কেইটা Sunday আছিলে 5টা Sunday তো Sunday মই এস লিখিছোঁ Sunday plus Sunday plus Sunday plus Sunday plus Sunday হ'ল কেইটা Sunday আছিলে 5টা হৈ গ'ল বুজি পালে সো এতিয়া এটো হলে কি হ'ব চাওক 510 সো এটো 5টা Sunday আৰু তলত 5 থাকিলে সো এটা Sunday কিমান ভিজিটৰ্ছ হ'ব 510 সো 5টা Sunday কেইটা ভিজিটৰ হ'ব 510 into 7 5 ভিজিটৰ্ছ ঠিক আছে Sunday কেইটাত কিমান হ'ব টোটাল হ'ব Sunday কেইটাত 510 into 5 visitors বুজি পালে সো নেক্সটটো কি দিয়া আছে চাওক এতিয়া
নেক্সট কি আছে এণ্ড 240 অন আদাৰ ডেজ চ' আদাৰ ডেজ কেইটা হ'ব এতিয়া আদাৰ ডেজ আপোনাৰ কেইটা হ'ব ছানডে যদি 5টা হয় আদাৰ ডেজ কেইটা হ'ব আদাৰ ডেজ ছানডে যদি 5টা আদাৰ ডেজ কিমান 30টা আছিলে আমাৰ টোটেল চ' ছানডে তাৰপৰা 5টা হ'ল আদাৰ ডেজ 25টা থাকিলে হ'ল এতিয়া 25টাৰ এভাৰেজ কিমান দি আছে 210 হয়নে 240 ঠিক আছে 240 দিয়া আছে চ' এভাৰেজ 240 আকৌ আমি যদি তেনেকৈ কৰোঁ এভাৰেজ ইকুৱেল টু 240 লিখিলোঁ এতিয়া কিমান হ'ব সাম অফ নাম্বাৰ অফ অবজাৰ্ভেশ্যন আছিলে তো সাম অফ মানে টোটেল 25টা আদাৰ ডেজ মানে আদাৰ ডেজ প্লাছ আদাৰ ডেজ অ' লিখিছোঁ প্লাছ ডট কৰি পেলাই প্লাছ 25লৈকে যাব টোটেল 25টা আছে আৰু তলত 25 হ'ব চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ 25 ইনটু আদাৰ ডেজ প্লাছ ডিভাইড বাই 25 হয় নাই যেনেকৈ আমি ছানডেটো কৰিছিলোঁ 5টা ছানডে আছিলে আমি গোটেইকেইটা 5টা ছানডে প্লাছ কৰি পেলাই কেইটা হ'ল 1 2 3 4 5 ডিভাইড বাই 5 কৰিলোঁ তেনেকৈ 25টা আদাৰ ডে আছে চ' গোটেইকেইটা 25টা আদাৰ ডে প্লাছ কৰি পেলাই তলত 25 হ'ব চ' 25টা আদাৰ ডে প্লাছ কৰিলে 25 ইনটু আদাৰ ডে হ'ব চ' এইটো কেঞ্চেল হ'ল চ' আদাৰ ডেট কিমান হ'ব 240 হ'ল এটা আদাৰ ডেট এটা বেলেগ দিনত 240 চ' গোটেইকেইটাৰ বেলেগ দিনত কিমান হ'ব 240 ইনটু 25 হয় নাই চ' এইটো পালোঁ এতিয়া আমাক কৈছে যে আমাক কি উলিয়াব লাগে এভাৰেজ উলিয়াব লাগিব নাম্বাৰ অফ ভিজিটৰ্ছ পাৰ ডে ইন এ মান্থ অফ 30 ডেজ তো 30 দিনত চ' এভাৰেজ উলিয়াব লাগিব 30 দিনত ঠিক আছে চ' 30 দিনত আমি কি কৰিলোঁ 30 দিন আমি কেনেকৈ ভগাম 5টা ছানডেত কিমান আছিলে টোটেল 510 ইনটু 5 চ' 510 ইনটু 5 প্লাছ 240 ইনটু 25 এইটো মই উলিয়াই থৈছোঁ 240 ইনটু 25 চ' 240 ইনটু 25 ডিভাইড বাই 30 হৈ যাব টোটেল হ'ল 30 ডেজত 30 ডেজৰ এভাৰেজ লাগে আমাক সেইকাৰণে 30 ডেজ তলত আহিলে আৰু আমি এইটো ভগাই দিছোঁ 30 ডেজটো 5টা ছানডে আহিলে আৰু 25টা আদাৰ ডে 25 প্লাছ 5টা 30টা ডে হ'ব বুজি পালে চ' এইটো কৰিলোঁ আমি এনেকৈ চ' এতিয়া আমি কিমান হ'ল এভাৰেজটো ওলাই দিলে হ'ল 500 505 525 হ'ল ন 25 প্লাছ এইটো আপুনি আউট মেথডত ছল্ভ কৰিব পাৰে আউট মেথডত মই ছল্ভ কৰি দিওঁ চাওক ইয়াত 5 আছে 25 আছে চ' মই কমন 5 লৈ ল'লোঁ কমন যদি মই এবাৰ 5 লৈ ইয়াত 510 থাকিলে প্লাছ ইয়াত কিমান থাকিব 240 ইনটু 5 এটা আহিব হয়নে 5 এটা উলিয়াই ল'লোঁ 5 এটা থাকিলে চ' বা আপুনি ডাইৰেক্ট প্লাছ কৰি মাল্টিপ্লাই কৰিও কৰিব পাৰে আপোনাৰ কথা চ' 5 6 টাইমছ গ'ল এইটো চ' ওপৰত কি থাকিব 510 প্লাছ 5 2 কেৰি 12 120 ডিভাইড বাই 6 হ'ল তো এতিয়া আমি ছল্ভ কৰিলেও ইজি হ'ব 1 হ'ল 17 ডিভাইড বাই 6 কিমান হ'ল 6 2 12 12 হ'লে 51 6 8 48 30 6 5 30 285 চ' এভাৰেজ টোটেল কিমান পালোঁ আমি 285 বুজি পালে 85 চিম্পল হৈছে বেছি টান নহয় খালি চাওক কি কৰিলোঁ মই ফাৰ্ষ্ট আপোনাৰ কৈছে যে 5টা ছানডে আপোনাৰ এভাৰেজটো 510 চ' 5টা ছানডে যদি এভাৰেজ 510 হয় মই কি কৰিলোঁ ছানডেকেইটা উলিয়াই ল'লোঁ ফাৰ্ষ্ট চ' 5টা ছানডে এভাৰেজ 510 মানে 510 হ'ল গোটেইকেইটা ছানডে মিলাই পেলাই 5 হ'ল 5টা ছানডে কথা কৈছে এটা ছানডে কিমান হ'ব 510 চ' 5টা ছানডে কিমান হ'ব 510 ইনটু 5 ঠিক আছে চ' তেনেকৈ আদাৰ ডেট এইটো হ'ব চ' আমি জাষ্ট এভাৰেজটো কৰি ল'লোঁ তাৰপিছত আৰু এইখিনিটো বুজি পাইছে চাগে আদাৰ ডে যদি 5টা ছানডে থাকে বাকী আদাৰ ডে 25টা আদাৰ ডে হ'ল চ' আদাৰ ডেট আপোনাৰ কিমান হ'ল 240 এইখিনি কৰিব নালাগে আপোনাৰ জাষ্ট আপুনি ইয়াত কুৱেশ্যনটোত কি দি আছে এভাৰেজ অফ 500 ভিজিটৰ্ছ অন ছানডে চ' 5টা ছানডে 5 ইনটু 510 কৰি দিওঁ প্লাছ 240 অন আদাৰ ডে কিমান 25টা 25 ইনটু 240 কৰি দিওঁ জাষ্ট কৰিলে হ'ল তেনেকৈ ঠিক আছে চ' আমাৰ কিমান হ'ল আনচাৰ 285 চ' লাষ্ট কুৱেশ্যন এটালৈ আহোঁ আজি কি দিয়া আছে পাৰ্ট 1ৰ লাষ্ট কুৱেশ্যন দেই ইয়াৰ আৰু আছে গ'লে মই আৰু কৰাই দিম ডিষ্টেঞ্চ বিটুইন টু ষ্টেচনছ এ এণ্ড বি 78 কিলোমিটাৰ এই ট্ৰেইন কভাৰ্ছ দ্য জাৰ্ণি ফ্ৰম এ টু বি এট 84 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণছ বেক টু এ উইথ এ ইউনিফৰ্ম স্পীড অফ 56 কিলোমিটাৰ পাৰ আৱাৰ ফাইণ্ড দ্য এভাৰেজ স্পীড অফ দ্য ট্ৰেইন ডিউৰিং দ্য হোল জাৰ্ণি ঠিক আছে এটা দুখন ষ্টেচনৰ মাজত এ আৰু বি আছে ধৰি লওক মই আঁকি দেখাই দিওঁ এ আৰু বি আছে ঠিক আছে এইটো এটা ষ্টেচন এইটো এটা ষ্টেচন তো ইয়াৰ মাজৰ ডিষ্টেঞ্চটো কিমান হ'ব 778 কিলোমিটাৰ ঠিক আছে এতিয়া এই ট্ৰেইন কভাৰ হৈছে জাৰ্ণি ফ্ৰম এ টু বি এ পৰা বিলে যদি এখন ট্ৰেইন যায় এনেকৈ চ' কিমানত যাব 84 কিলোমিটাৰ পাৰ আৱাৰ হ'ল আৰু কৈছে এণ্ড ৰিটাৰ্ণছ বেক টু এ উইথ এ ইউনিফৰ্ম স্পীড আকৌ ৰিটাৰ্ণ বেক টু এ যাব কিমান স্পীডত কৈছে 56 কিলোমিটাৰ পাৰ আৱাৰ হ'ল এতিয়া চাওক এতিয়া কৈছে আমাক এভাৰেজ স্পীডটো জাৰ্ণি ওলাব দিছে যেতিয়া আপোনাৰ এটাই ডিষ্টেঞ্চ থাকে ডিষ্টেঞ্চটো কমন থাকে আৰু
ই বেলেগ বেলেগ স্পীড দিয়া থাকে চ' আমি এভাৰেজ স্পীডটো কেনেকৈ লিখিব পাৰিম এভাৰেজ স্পীড আমি ধৰি লওঁ এইটো স্পীড S1 আমি এইটো স্পীড S2 ধৰি লওঁ ঠিক আছে আমি ফৰ্মুলাটো কেনেকৈ লিখিম 2 × S1 × S2 ডিভাইড বাই S1 + S2 এইটো ফৰ্মুলা হয় ঠিক আছে যেতিয়া আপোনাৰ দুটা স্পীড দিয়া থাকিব আৰু ডিষ্টেঞ্চটো একেই থাকিব লাগিব কিন্তু দেই ডিষ্টেঞ্চটো বেলেগ হ'লে নহ'ব ডিষ্টেঞ্চটো একেই থাকিব ইয়াৰ ডিষ্টেঞ্চটো একেই আছে খালি সি বেলেগ বেলেগ স্পীডত গৈ আছে চ' সেইকাৰণে আমাৰ এইটো ফৰ্মুলা ইউজ হ'ব চ' এভাৰেজ স্পীড 2 × S1 কিমান ল'লোঁ 84 আৰু S2 কিমান ল'লোঁ 56 আৰু ডিভাইড বাই 84 + 56 এনেকুৱা অংকত আপুনি কেতিয়াও এই গোটেইকেইটা মাল্টিপ্লাই নকৰিব মনত থ'ব কাৰণ এই দুটা একেবাৰে গোটেইকেইটা যদি মাল্টিপ্লাই কৰোঁ আপোনাৰ এটা ডাঙৰ সংখ্যা হৈ যাব আৰু তাৰপিছত আকৌ ডিভাইড কৰিব লাগিব ঠিক আছে চ' একেটা আমি মাল্টিপ্লাই নকৰোঁ 2 × 84 × 56 হ'ল এইটো প্লাছ কৰিলে কিমান হ'ব 10 হ'ল 8 9 10 11 12 13 14 হ'ল 2 70 টাইমছ গ'ল কেঞ্চেল কৰিব পাৰিম আমি হয় নাই 70 টাইমছ 7 10 টাইমছ 7 8 56 হ'ল এতিয়া আমি 2 5 10 224 কৰিলোঁ হ'ল কিমান হ'ল এইটো 8 × 4 2 3 কেৰি 19 5 হ'ল হয় নাই 19 তো এইটো আমি ডিভাইড কৰোঁতে কিমান পাম 5 3 15 42 5 8 40 24 হ'ল ন 3 কেৰি 8 16 17 19 ঠিক আছে নে চব 2 দি আপোনাৰ কৰিলোঁ 70 টাইমছ তো 7 10 70 7 8 56 2 5 10 এইটো চৰি এইটো ভুল হ'ল 2 4 42 হ'ব এইটো 16 8 5 8 4 এইটো 16 1 কেৰি 8 4 32 33 হয় নাই 8 2 16 1 কেৰি 8 4 32 33 চ' এইটো আমি ডিভাইড কৰোঁ কিমান 5 6 30 হ'ল 36 5 7 35.2 km/h এতিয়া চাওক কুৱেশ্যনটো এতিয়া আহিব আপোনাৰ হৈ গ'ল আপোনাৰ 67.2 km/h যদি আমাক কুৱেশ্যনটোত সোধা হয় যে আমাক মোক মিটাৰ পাৰ ছেকেণ্ডত লাগে কিলোমিটাৰ পাৰ ছেকেণ্ডত নহয় চ' আপুনি সদায় মনত থ'ব যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰ পৰা 67.2 km/h আছে চ' এইটোৰ পৰা যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম জাষ্ট 5/18টো 5/18টা মাল্টিপ্লাই কৰি দিলে হ'ল তাৰপৰা ছেকেণ্ড পাই যাম আৰু যদি আপোনাৰ 67.2 মিটাৰ পাৰ ছেকেণ্ড আছে আমাক কিলোমিটাৰ পাৰ আৱাৰ লাগে তেতিয়া আমি কি কৰিম জাষ্ট 18/5 এটা মাল্টিপ্লাই কৰি দিম আৰু শ্বৰ্টকাট হয় আপুনি কৰি থাকিব নালাগে মনত থ'ব ঠিক আছে তো আজি ইয়াতে এৰিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ইয়াৰ ছেকেণ্ড পাৰ্ট মই কালি লৈ আহিম কালি দি দিম আপোনালোকৰ ভিডিঅ'টো ছেকেণ্ড পাৰ্টটো তো তেনেকৈ আমি পাৰ্ট ৱাইজ কেইটা কৰি পেলাই গোটেই আপোনাৰ হেৰিখন ছল্ভ কৰি দিম ঠিক আছে পেপাৰখন ছল্ভ কৰিম কিবা নুবুজিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত লিখি দিব চ' আৰু প্ৰেক্টিছ কৰি থাকক ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট